নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া গা পা ধুই বন্তি জ্বলালোঁ গোসাঁই ঘৰত, জ্বলাই কৰি এয়া আহিছোঁ খাবলৈ, আৰু ভিডিঅ'টো চাই থাকক। আজি খাই কৰি আজৰি হৈছোঁ। নামঘৰলৈ ভাদ মাহ সকলোৱে জানেই, নামঘৰলৈ যাব লাগিব, সেইকাৰণে সোনকালে ভাতকেইটা বনাওঁ। আৰু এয়া ওলকচু আৰু এয়া ঔটেঙা মাছ দি পেলাই বনাম। এয়া ভিডিঅ'টো চাই থাকিব। এয়া মাছ, এয়া পথাৰৰ মাছেই, পথাৰত জাল পাতিছিলে। এয়া আৰু এয়া থেকেৰাখিনি মই অকণমান থেকি দিয়াই লৈছোঁ কাটি পেলাই। ভালেই মই এয়া ওলকচুখিনি অকণমান মই অলপ চিটি এটা মাৰি বইল কৰি লৈছোঁ, লৈ পানীখিনি পেলাই দিছোঁ, কাৰণ প্ৰথম খাম আৰু মাছ দি বনাম, সেইটো কাৰণে তেনেকৈ বনাইছোঁ। এতিয়া বাকলিখিনি গুচাই ল'ম ভালকৈ। প্ৰথম ভাদ মাহত প্ৰথম খাম, ভাদ মাহত ওলকচু খাব লাগে, হয়নে নহয়? ভাদ মাহত ওলকচু খোৱা ভাল। ওলকচু মাছৰ সৈতে যি নহওক, মাছ দিয়েই খাওক বা এনেই খাওক, ওলকচু বোলে 3 ভাগ খাব লাগে নিয়মমতে ভাদ মাহত। আগৰ আইতাহঁতে কোৱা মনত আছে, আৰু আমাৰ শাহু বুঢ়ীয়ে শাহু মায়ে কৈছিলে ভাদ মাহত ওলকচু খাব লাগে। এদিন ঔটেঙা দি, এদিন কৰ্দৈ দি, আকৌ এদিন জ্বলা মছলা এনেকৈ খাব লাগে, বোলে নিয়ম। সেইকাৰণে আমিও সেই আগৰ পৰম্পৰা ৰক্ষা কৰি আমি ভাদ মাহত খাওঁৱেই যেনিবা দেই। আপোনালোকে খায়নে নাখায় বাৰু? এইটো নিয়ম বুলি, কিছুমান বোলে বেমাৰৰ কাৰণে ভাল বুলি কোৱা শুনো। আৰু আপোনালোকে এনেকৈ অকণমান দৰহা মাছ জালত যে লাগে, অকণমান দৰহিলে মাছটোতো ভাজি খায়ো ভাল নালাগে ন, ফ্ৰাই কৰি। তেনেকুৱা মাছবিলাক এনেকৈ তেলতে ভাঙি পেলাই, তাতে এনেকৈ নৰসিংহ পাত দি দিব, পিঁয়াজ সৰহকৈ দি, জলকীয়াও ফালি দিব, বহুত টেষ্টি লাগে আৰু খাই বৰ ভাল লাগে। এয়া মই চাওক, এয়া এনেকৈ ভাঙি দিছোঁ। এয়া খাবলৈ বহুত ভাল লাগে। মই এনেকৈ জালত কেতিয়াবা এনেকৈ জাল পাতিলে মাছ যদি 2-3টা তেনেকৈ মাগুৰ মাছ বা মাগুৰ মাছ হ'লে বেছি ভাল, কাঁইট কম হয়, তেতিয়া ভাঙি দিবলৈ ভাল লাগে, খায়ো বহুত ভাল লাগে। আৰু যদি খোৱা নাই কেতিয়াবা খাই চাবচোন এনেকৈ। কেতিয়াবা ইয়াতে গাজ টেঙাও দি দিব পাৰে, অকণমান খৰিচা, তেতিয়া অকণমান টেঙেচিও লাগিব, সোৱাদটো অলপ বেলেগ হ'ব। মই আজি গাজ টেঙা দিয়া নাই, মই এনেকৈয়ে নৰসিংহ দিয়ে বনাইছোঁ, পিঁয়াজ দি, তাতে এটা জলকীয়া ফালি দিছোঁ।
আগধৰি সিজাই লৈছোঁ দেই। সিজাই লোৱা কচুখিনি তেলতে বহাই দিলোঁ। পানী অকণমান বেছিকৈ দিছোঁ, বেছি থপথপকৈ হ'লে খাই ভাল নালাগে টেঙা জোল। আৰু মাছো যিহেতু দি দিম, অকণ উতলিব লাগিব, অলপ পানী কমিবই ইয়াতকৈ। এয়া ঔটেঙা দি দিছোঁ। অকণমান উতল এটা আহক, তাৰপিছত মাছ দি দিম। এয়া প্ৰথম ভাত থালিখন সজাই দিলোঁ। এয়া চাওক, এয়া। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।